ৰাম কৃষ্ণ কৃষ্ণ আজি মোৰ মুখত দেখোন কৃষ্ণ নাম ল'লে হয় শ্ৰীৰাম ভাত মুঠি খাই লওঁ দেই ৰাতিপুৱা ভাত মুঠি আপোনালোকৰ গালিকেইটা খাব লাগিব যে আপোনালোকৰ মাইকীকেইজনী মই জোকাৰিবলৈ যাওঁ নহয় জানো সেইটো কাৰণে আকৌ ভাত এটা খাই দেখুৱাবই লাগিব যিমান গালি পাৰিব সিমান খাম আপোনালোকৰ নিজৰ নিজৰ চৰিত্ৰকেইটা নিজে নিজে চব উদঙাই আপোনালোকে পিছত গৈ মুখ ওলাব নোৱাৰা হৈ যাব লাগিব আপোনালোকে মোক যে কয় নহয় তোক ইমান বেয়াকৈ গালি পাৰিলেও যে তই লাজ নাপাৱ নেকি বুলি শ্ৰীৰাম সিহঁতে লাজ পাই নাপায় বাৰু সিহঁতে যে ইমান বেয়া বেয়াকৈ লিখে আৰু কেইটামানে যে লিখ সেই মাৰৰ সেইখন খাবি বুলি তহঁতে খাইছ নেকি মাৰৰ সেইখন হে যিজনী মাৰ গৰ্ভত 10 মাহ 10 দিন থাকি জন্ম হ'লি সেইজনী মাৰৰ সেইখন খাবি বুলি ক'বলৈ তোৰ লাজ নালাগেনে অভদ্ৰ ক'ৰবাৰ মই ভাতকেইটা খাইছোঁ নিজৰ ইনকাম 10 টোমত 10 আঙুলি আজৰি পানি খাইছোঁ তাত আকৌ জন্ম দিয়া মাক দেউতাক হ'লক আজৰিবলগীয়া কি কথা থাকে আৰু কেইটামানে কয় এইবিলাক কথা ইগনোৰ কৰিব লাগে মই বেয়া পোৱা নাই আপোনালোকক ধন্যবাদ জনাইছোঁ মই কিবা এটা কৰিছোঁ মোক কওঁ কিবা এটা মোৰ ঘৰৰ মানুহ আজৰিবৰ কাৰণে তহঁতৰ বাপেৰহঁতৰ তহঁতৰ মাৰহঁতৰ ইনকাম খাইগৈ নেকি গৈ পানি মোৰ ঘৰৰ মানুহখিনি মই মুখত বেয়া কথা নকওঁ আমাৰ তেনেকুৱা চৰিত্ৰও নাই ক'ব লাগিলে আকৌ হেতাতকৈ বেছি বুলি কৈ দিয়ক তহঁতৰ বাপেৰৰ পৈতৃক সম্পত্তি নহয় ফেচবুকটো সকলোকে কোৱা নাই কিন্তু যিকেইটা মাৰক লৈ পিনি কথা কয় যাৰ এটা কথা নহয় তহঁতৰ ঘৈণীয়েকবিলাকক মই কি মোৰ লগত শুবলৈ মাতিছোঁ নেকি হা তহঁতৰ যে ক পাগল হা আৰু কেইটামান শব্দ ক তহঁতৰ সেই শব্দকেইটা মানে পঢ়িবও নাপায় তহঁতে তেনেকৈ লোকৰ সংসাৰ ভাঙিবলৈ যোৱা মানুহ সেইটো কাৰণে তহঁতৰ মুখত সেইকেইটা শব্দ প্ৰয়োগ হয় তহঁতে হ'লি চোৰ আৰু কেইজনমান মাইকী মানুহৰ কথা কৈ দিছোঁ মই তহঁতে যে মোক ক শুন মই তহঁতৰ কথা কেইটামান কৈ দিওঁ প্ৰথমত নিজৰ মানুহজনক চা তাৰপিছত মোৰ কথা কবি মোৰ মানুহজনীৰ প্ৰতি কিমান প্ৰেম আছে সেইটো মই জানো আৰু মোৰ মানুহজনীয়ে জানে বুজিছ নাই মানুহজনীক আনি পানি অকল শুবলৈ শিকিলেই নহ'ব মানুহজনীৰ লগত হাতে কামে সহায় কৰিব পৰাজনকহে পুৰুষ আৰু প্ৰকৃতি বুলি কয় বুজি পালি নাই মানুহজনৰ লগত সাৱতা মাৰি শুই থকাটোকে পুৰুষ আৰু প্ৰকৃতি বুলি নকয় অভদ্ৰামীহঁত নিজৰ মানুহটো নাথাকোঁতে তহঁতে ক'ত থাক তহঁতে নিজে নিজে একবাৰ বিবেচনা কৰি চাবি বুজি পালি আমি তেনেকুৱা নহয় আমি মৰমত জানমণি বুলি মাতিব পাৰোঁ জানমণি বুলি মাতিলে মাইকী পাগল নহয় তহঁতক চাগে তেনেকৈ নামাতে তহঁতৰ শব্দটোৱে বেলেগ চাগে সেই তয়ো চোৰ তোৰ পৈৰো চোৰ সেইটো কাৰণে তহঁতৰ শব্দবিলাক তেনেকুৱা হয় তহঁতে মোক কওঁ নহয় লাজ নাপাওঁ নেকি তহঁতৰ মা দেউতাহঁতক সুধিবি এক প্ৰকাৰে সঁচা অৰ্থত ক'বলৈ গ'লে ঘিণ লাগে চালা মোৰ মাইকীজনীয়ে গৈ তহঁতৰ ঘৰত গৈ খাবলৈ আমনি কৰিছেগৈ মোৰ লগত থাকি বুলি কৈছে কুকুৰহঁত নিলাম কেইটামানে কৈছে নিলাম কৰিলি
কাক নিলাম কৰিলোঁ? মই মানুহজনীক নিলাম কৰা নাই, তহঁতে নিজৰ চৰিত্ৰ তহঁতে নিলাম কৰিছ। অভদ্ৰামীহঁত 10 তুমত নিজৰ ইনকাম কৰি খায় মোৰ মানুহজনী। গৌৰৱ কৰোঁ মই, বুজি পালি? দিনে ৰাতিয়ে তাঁত বৈ পেলানি ঘৰ চলায়। আৰু কেইটামানে যে কওঁ মাইকী ইনকাম খাৱ তই বুলি, মাইকী ইনকাম তহঁতে নাখাৱ। হা? মাইকী ঘৰৰ মাইকীজনীয়ে যদি তোক ভাত বনাই নিদিয়ে, পানী দুনি আনি গোটাই নথয়, বা ঘৰৰ শাক পাচলিবিলাক যদি গোটাই নথয়, কুকুৰহঁত তহঁতক কোনে খোৱালে? মাইকীজনী অনাৰ পিছত মাৰ বাপেৰহঁতক পাহৰি গ'লি। সেইজনী মাৰ গৰ্ভতে থাকি পিনে জন্ম হৈছিলি, সেইজনীও এজনী মায়ে হয়। তেনেকৈ মাইকীজনীক এক দিনটোৰ ভিতৰত মা বুলি ভাবিব পৰাজনহে পুৰুষ বুলি মই ভাবোঁ। অকল 24 ঘণ্টা মাইকী বুলি ভাবি থকাটো পুৰুষ বুলি নকওঁ মই তাক, নপুংস বুলি কওঁ। নপুংসৰ যদি তলৰ শব্দ আৰু কিবা আছে কবি না, মই কৈ দিম তহঁতক। তহঁতৰ বাপেৰহঁতৰ ইনকাম খাওঁ মই। দিনটো কাম নাই, কাৰ কোনে কি দিছে। মই আজি মতা মানুহৰ কাৰণে মই ভাতকেইটা খাই দেখুৱাৰ কাৰণে তহঁতৰ গাটো জ্বলি যায়। মাইকী এজনীয়ে যেতিয়া ভাত খাই পানি দিয়ে খুব ভাল লাগে। কিয়? নেদেখিবলগীয়া বস্তু দেখি থাক ন, লোভৰ পানী পৰি যায়, আৰু অকণমান ওলাই নেকি, আৰু অকণমান ওলাই নেকি বুলি চাই থাক। অভদ্ৰহঁত আমি তেনেকৈ নহয়। আৰু কেইটামানে কয় ভাত খাওঁতে বেছি ফেটাই থাক তই। তহঁতৰ লিখিছে ভাতৰ কাঁহী দলিওৱা মানুহ মই নহয়, বুজিছ? আমি যি পাওঁ তাকে খাওঁ, কষ্ট কৰোঁ আৰু খাওঁ। নিজৰ আইডিটো খুলি থৈ পেলানি মানুহক কথা ক'ব নাজানো আৰু বৰ্বৰতা শিকাবলৈ আহ। ঘৈণীৰৰ কেইটামানক কৈ দিছোঁ, ঘৈণীৰৰ সেইখন নেচেলিকিলে থাকিব নোৱাৰ তহঁতে। মোক নকবি সেইটো কথা, বুজি পালি? তহঁতে সেইখনৰ পকত লাগি থাক। মাত্ৰ সেই কৰঙণি চুকৰ তিনিকুণীয়া মাটিকণৰ কাৰণে তহঁত পাগল, মই পাগল নহয়। মোৰ মুখখন বেয়া কৰিছে তহঁতে, মনত ৰাখিবি। তহঁতক এনেকৈ ক'লে নহ'ব। তহঁতক ভাল ভাষাৰে কথা ক'লে তহঁতে বুজি নাপাওঁ। তহঁতে যদি নেকি মোক বেয়াকৈ ক'ব পাৰ, তহঁতক মই বেয়াকৈ ক'ব নোৱাৰা। তহঁতৰ মাৰ আৰু বাপেৰহঁতৰ উপাৰ্জন মই খাই থোৱা নাই। আজিৰ পৰা চালোঁ লাহন, একে একে দুই লাহন জুই হৈ যাম, মনত ৰাখিবি কিন্তু। তহঁতৰ অৰিজিনেল লাহনৰ ৰূপটো দেখুৱাবলৈ হৈ গ'ল। সকলোকে কোৱা নাই, অভদ্ৰকেইটাক। ভিডিঅ' ভাল যদি চাবলৈ ইচ্ছা চাবি, চাবলৈ মন নাই আঁতৰি দিবি। কাৰো মাৰ বাপেৰ উপাৰ্জন হোৱা নাই, মনত ৰাখিবি। আকৌ অন্য এটা ভিডিঅ'ত এনেধৰণে লগ পাম। ক'লোঁ না, সৰুতে পঢ়িছিলোঁ একে একে দুই লাহন সদায় জুই।